চকু বন্ধ কৰি সকলোৱে চিধা হৈ বহি লওক। দীঘলকে উশাহ লওক আৰু লাহেকে এৰি দিয়ক। ডিপ ব্ৰেথ। অকমান উশাহটো ধৰি ৰাখক। 1 2 3 4 5 লাহেকে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। 1 2 3 4 5 লাহেকে এৰি দিয়ক। আৰু ইমাজিন কৰক আপোনালোকে নদীৰ পাৰত বা সাগৰৰ পাৰত বহি আছে আৰু আকাশত ফুল মুন পূৰ্ণিমাৰ জোনটোৱে আপোনালোকক আৱৰি ধৰিছে তাৰ পোহৰেদি ইমাজিন কৰক। আপোনালোকৰ সৰ্বশৰীৰত হোৱাইট লাইট বগা পোহৰেৰে আপোনালোকক আৱৰি ধৰিছে। আৰু মোৰ লগত চান্টিং কৰক। ফাৰ্ষ্টতে আমি ওম। দীঘলকে উশাহ লওক। আকৌ দীঘলকে উশাহ লওক। এতিয়া ৰুট চক্ৰত ধ্যান আনক। আপোনালোকৰ ৰঙা ৰঙেদি আপোনালোকৰ ৰুট চক্ৰ আৱৰি ধৰিছে আৰু আমি মন্ত্ৰ চান্টিং কৰিম। লাম 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 আকৌ দীঘলকে উশাহ লওক আৰু দীঘলকে উশাহ লৈ লাহে লাহে এৰি দিয়ক। আৰু স্বাধিষ্ঠান চক্ৰত ইমাজিন কৰক আপোনালোকে অৰেঞ্জ কালাৰ কমলা ৰঙেদি আৱৰি ধৰিছে। আৰু মোৰ লগত চান্টিং কৰক আপোনালোকে। ৱাম 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 লাহে লাহে আপোনালোকৰ ধ্যান মণিপুৰ চক্ৰত আনক আৰু ইমাজিন কৰক আপোনালোকে হালধীয়া ৰঙেদি
আমাৰ মণিপুৰ চক্ৰ চবেই সকলোৱে জানে চাগৈ নাৰী 2 ইঞ্চ ওপৰত আমাৰ মণিপুৰ চক্ৰত ইমাজিন কৰক হালধীয়া ৰং আৰু মোৰ লগত চান্টিং কৰক ৰাম 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 লাহে লাহে আপোনালোকৰ ধ্যান হাৰ্ট চক্ৰত আৰু কালাৰ ইমাজিন কৰক গ্ৰীণ কালাৰ আৰু চান্টিং কৰক য়াম 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 লাহে লাহে আপোনালোকৰ ধ্যান থ্ৰট চক্ৰত আৰু ইমাজিন কৰক ব্লু কালাৰ ইণ্ডিগো ব্লু দি আমাৰ থ্ৰট চক্ৰ আৱৰি ধৰিছে আৰু চান্টিং কৰক হম 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 লাহে লাহে আপোনালোকৰ ধ্যান থাৰ্ড আই চক্ৰত আনক আৰু নীলা ৰঙেদি আৱৰি ধৰিছে বুলি আপোনালোকে ইমাজিন কৰক ব্লু কালাৰেদি আৰু চান্টিং কৰক ও লাহে লাহে আপোনালোকৰ ধ্যান ক্ৰাউন চক্ৰত লৈ যাওক পাৰ্পল কালাৰেদি আপোনালোকৰ ক্ৰাউন চক্ৰ আৱৰি ধৰিছে বেঙুনীয়া ৰঙেদি ইমাজিন কৰক আৰু মোৰ লগত চান্টিং কৰক এতিয়া নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাওক ইউনিভাৰ্চক ধন্যবাদ জনাওক নিজৰ মা দেউতাক ধন্যবাদ জনাওক আৰু নিজৰ গুৰুক ধন্যবাদ জনাওক আৰু নিজক ধন্যবাদ জনাই আপোনালোকে মোৰ লগত কওক কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো কেৱল আজি দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো
কেৱল আজি দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো। কেৱল আজি দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজি দিনটোৰ কাৰণে মই মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দ কাৰণে ঈশ্বৰক ধন্যবাদ জনাইছো। এতিয়া হাত দুখন মোহাৰি আপোনালোকে চকুত আপোনালোকৰ গৰম অনুভৱটো যিটো অনুভৱ হয় চকুত দিয়ক। আপোনালোকৰ যদি কোনোবা মানে শৰীৰত কিবা বিষ আছে, কাৰোবাৰ কিবা প্ৰব্লেম আছে তাত দিয়ক। দি লৈ থেংক ইউ কৈ চকুকেইটা খুলক, অপেন কৰক। এইটো একচুৱেলি 3rd ডিগ্ৰীত আপোনালোকে পাব, যেহেতু 3rd ডিগ্ৰীৰে বহুত কিগৰাকীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিয়ে থৈছে এতিয়া, সেইকাৰণে মই শিকাই দিলো। ভাল লাগিলে নে? ইয়াতোতো মামনত আছে বাৰু, তেওঁলোকে জানে, ইপ্সিতা জানে চবেই। মই সেইদিনা কিহলৈকে কৰাইছিলো? লাষ্ট ক্লাছ কিহলৈকে আছিলে? ধনীয়াকে খুৱাব লাগে গৰুক, সেইটোলৈ দিছিলে। ব্লেক সৰিয়হ